ভিডিঅ'ৰ হোম স্ক্ৰীনত এখন নটিচ তোমালোকে দেখিবৰ কাৰণে পাইছা য'ত লিখা হৈছে 4 মে তাৰিখে পুৱা 10 বজাত এইচএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ইয়াত প্ৰতিটো ডিটেইলছ দিয়া হৈছে তোমালোকে ক'ত ৰিজাল্ট চাবৰ কাৰণে পাবা আৰু ছেক্ৰেটাৰী বগৰ সিগনেচাৰো তোমালোকে দেখিবৰ কাৰণে পাইছা আৰু তোমালোকে নিজে পঢ়ি ল'বা ইয়াত কি লিখা হৈছে বা দিয়া হৈছে। এই যিখন নটিচ বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে আৰু বহুতে জনাই আছে যে অহা কাইলৈ অৰ্থাৎ 4 মে তাৰিখে পুৱা 10 বজাত ৰিজাল্ট ঘোষণা কৰিব। গতিকে তোমালোক প্ৰত্যেককে স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ এই নটিচখন ফেক হয় বা ভুৱা নটিচ হয়। কিদৰে গম পালোঁ তোমালোকক স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ। তোমালোকে ইয়াত থকা ৱেবছাইটসমূহ যদি ভালদৰে লক্ষ্য কৰা তেনেহ'লে তেতিয়াই গম পাবা যে এইখন হৈছে এখন ভুৱা নটিচ। গতিকে এইখন একেবাৰে সম্পূৰ্ণ অসত্য অৰ্থাৎ একেবাৰে ভুল নটিচ হয়। বৰ্তমান সময়ত আমাৰ সামাজিক মাধ্যমত খুবেই প্ৰচলিত হৈ আছে। গতিকে যিসকলৰ ওচৰত এখন নটিচ আছে তোমালোকে ভুল নুবুজিবা, এইখন একেবাৰে ফেক নটিচ হয়। অহা কাইলৈ তোমালোকৰ ৰিজাল্ট দিব বুলি কোনো ধৰণৰ অফিচিয়েলভাৱে এনাউন্সমেণ্ট কৰা নাই বা কোনো ধৰণৰ বৰ্তমানলৈকে নটিফিকেশ্যন অহা নাই।